নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বহাগ বিহুৰ পূৰ্বে লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব উপহাৰ 20 ফেব্ৰুৱাৰীত লাভ কৰিব ৮,০০০কৈ টকা এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো খবৰে গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ ১২৫০ টকা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০কৈ টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখ অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা মানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি এই মুহূৰ্তত দিব বিচাৰিছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী কৰ্মচাৰীয়ে মন গ'লেই বনাব নোৱাৰিব ৰিল ছ'চিয়েল মিডিয়া ব্যৱহাৰত আহি গ'ল নতুন নিয়ম চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা জনাই আছো গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী কৰ্মচাৰীয়ে মন গ'লেই বনাব নোৱাৰিব এতিয়াৰ পৰা ৰিল ভিডিঅ' লগতে জধে মধে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া ইতিমধ্যে চৰকাৰে জাৰি কৰিলে এই নিৰ্দেশনা চৰকাৰী কৰ্মচাৰী আচৰণ সংশোধনী নিয়ম ২০২৬ত অনুমোদন কৰিলে চৰকাৰে নতুন নিয়মৰ অধীনত ছ'চিয়েল মিডিয়া একাউণ্ট পোষ্ট কমেণ্ট আদিত থাকিব চৰকাৰৰ নজৰ নীতিশ কুমাৰ চৰকাৰে বিহাৰত গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ ছ'চিয়েল মিডিয়া এপৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অনা হৈছে এই সংশোধন নতুন নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে কৰ্তৃপক্ষ অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া লগতে কৰ্মস্থলীত অনুষ্ঠানৰ ভিডিঅ' ৰিল লাইভ ষ্ট্ৰীমিং সম্পূৰ্ণ নিষিদ্ধ অভিযোগ আদেশ আবেদনৰ আদিৰ নথিপত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰাটো নিষিদ্ধ এই মুহূৰ্তত জনাইছোঁ চৰকাৰী চাকৰিয়ালসকলে নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা উপাৰ্জন কৰিব নোৱাৰিব জাতি বা ধৰ্মৰ ভিত্তিত কাৰোবাৰ মৰ্যাদাক অপমান কৰা মন্তব্যও কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়াত চৰকাৰী চাকৰিয়ালসকলে দিব লৈছোঁ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বাংগালোৰত 4 যুৱকৰ কৰুণ ঘটনাক লৈ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তত জনাইছোঁ বাংগালোৰত 4 যুৱকৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া সমগ্ৰ ঘটনাক লৈ আৰক্ষীক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ লগতে আটাইকেইটা মৃত শৰীৰ সন্মান সহকাৰে ঘূৰাই অনা হ'ব অসমলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘটনাৰ সন্দৰ্ভত মিলিত হ'ব মুখ্যমন্ত্ৰী জনাই আছোঁ এটা ভয়ংকৰ খবৰ বহিৰাজ্যত 4 অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা শুই থকা অৱস্থাতে উদ্ধাৰ হ'ল 4 যুৱকৰ মৃতদেহ নিৰঞ্জ টাইট ধনঞ্জয় টাইট ডাক্তৰ টাইট আৰু লগতে আৰু এজনৰ নাম ঠিকনা এতিয়ালৈকে সম্পূৰ্ণকৈ জানিবলৈ পোৱা নাই বুলি অভিযোগ কৰ্মসূত্ৰ বাংগালোৰত আছিল 4 যুৱক 4 যুৱকৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ অপৰাধীৰ বিচাৰ আদালতে কৰিব আৰক্ষীয়ে নহয় চৰকাৰ আৰু আৰক্ষীক লৈ কঠোৰ ন্যায়ালয় আৰক্ষীৰ এনকাউণ্টাৰ নীতিক লৈ অসন্তুষ্ট হৈছে এতিয়া ন্যায়ালয় এনকাউণ্টাৰ নীতিক লৈ প্ৰশ্ন উত্থাপন উচ্চ ন্যায়ালয়ৰ আৰক্ষীক ধমক দি কয় যে এনে আচৰণ গ্ৰহণযোগ্য নহয় শাস্তি প্ৰদানৰ ক্ষমতা কেৱল আদালতৰহে আৰক্ষীৰ নহয় এনে কৰি আইনৰ শাসন আৰু সাংবিধানৰ নীতি নিয়ম উলংঘা কৰি আছে চৰকাৰ আৰু আৰক্ষী বিষয়াক কঠোৰ নিৰ্দেশনা জাৰি আদালতৰ এই নিৰ্দেশনা পালন নকৰিলে অৱজ্ঞাৰ গোচৰ ৰুজু হ'ব বুলি সকীয়াই দিয়ে ন্যায়ালয়ে উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰ আঁৰত আছিল 3 অপৰাধী তিনিওৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়ে এই নিৰ্দেশ দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে ইৰাণে পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটি চিন্তিত আমেৰিকা ইজৰাইল সাজু হৈছে ইৰাণ এই মুহূৰ্তত জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ সকিয়নিক বুঢ়া আঙুলি ইৰাণে পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটি ইৰাণে নাটাঞ্জ আৰু ইস্পাহানৰ পাৰমাণৱিক কেন্দ্ৰ কৰিছে পুনৰ নিৰ্মাণ নতুন উপগ্ৰহৰ ছবিয়ে আমেৰিকা আৰু ইজৰাইলৰ উত্তেজনা বৃদ্ধি কৰিছে ইৰাণে পাৰমাণৱিক কেন্দ্ৰৰ ধ্বংসপ্ৰাপ্ত স্থানসমূহ কৰিছে শক্তিশালী ইৰাণৰ ওচৰত বৰ্তমানেও মজুত বহু পাৰমাণৱিক সামগ্ৰী ইজৰাইল আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত ধ্বংস হৈছিল ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰৰ ছবি প্ৰকাশ পোৱাৰ পিছতে
চিন্তিত হৈছে এতিয়া বিশ্ব। তেহৰানে আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা দেখি ট্ৰাম্পৰ হাহাকাৰ পৰিস্থিতি। মুকলিকৈ ট্ৰাম্পে ঘোষণা কৰিছিল ইৰাণে বন্ধ কৰক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কাৰ্য। ইৰাণ যদি আলোচনাত নাহে আমেৰিকাই কৰিব আক্ৰমণ। এই মন্তব্যৰ পাছতে ইৰাণে প্ৰত্যুত্তৰ দিয়ে আমেৰিকাক আমি সাজু হৈ আছোঁ বুলি। দুয়োখন দেশৰ উত্তেজনাৰ ফলত অশান্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। জুবিন গাৰ্গৰ ঘটনাক লৈ অধিবক্তা বৃহৎ মন্তব্য। জুবিন গাৰ্গৰ ঘটনা সম্পূৰ্ণ পৰিকল্পিত। ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গৰ হত্যা কৰা হৈছিল। এই ষড়যন্ত্ৰত জড়িত আছিল অমিতপ্ৰভা মহন্তও। ষড়যন্ত্ৰত অভিযুক্ত হোৱাৰ বাবেই নাকচ কৰা হৈছিল ইতিমধ্যে জামিন আবেদন। অসৎ উদ্দেশ্যেৰে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ অপচেষ্টা চলাইছিল বিত্তীয় খেলিমেলিত অভিযুক্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। জুবিন গাৰ্গে ধন জমা ৰখাৰ পিছতো কিয় জনোৱা নাছিল পৰিয়ালক? ধন আত্মসাতৰ বাবে মনে মনে আছিল দুই অভিযুক্ত। 13 ফেব্ৰুৱাৰীত আকৌ হ'ব পৰৱৰ্তী শুনানি। বিশ্বাসঘাতকভাৱে জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামৰ এই মন্তব্য। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। মুখা খুলিল অখিল গগৈ। সংখ্যালঘুক লৈ আটাইতকৈ ডাঙৰ ৰাজনীতি কৰিছে অখিল গগৈয়ে। ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি মুখা খুলিলে ৰেজাক খানে। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মুখা খুলিল অখিল গগৈ। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি আহিছে অখিল গগৈয়ে। সংখ্যালঘুক লৈ আটাইতকৈ ডাঙৰ ৰাজনীতি কৰি আছে অখিল গগৈয়ে। ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি অখিল গগৈৰ মুখা খুলিলে ৰেজাক খানে। দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। মোৰ বিৰুদ্ধে এটা কেছ দিছে, তেওঁৰ বিৰুদ্ধে 100টা কেছ পৰিব। হৰ্ষ মান্দাৰে হিমন্ত বিশ্ব শৰ্মাক খুচিছে, তাৰ উত্তৰ পাব। এটা ভয়ংকৰ মন্তব্য। হৰ্ষ মান্দাৰে মোৰ বিৰুদ্ধে এটা কেছ দিছে, তেওঁৰ বিৰুদ্ধে এতিয়া কমতকৈ কম 100টা কেছ পৰিব। কোন হৰ্ষ মান্দাৰ মই চিনি নাপাওঁ। এনেকুৱা হৰ্ষ মান্দাৰ মই জীৱনত বহুত দেখিছোঁ। হৰ্ষ মান্দাৰে অসমলৈ আহি NRC বৰবাদ কৰিলে। দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিছিল হৰ্ষ মান্দাৰে। সাম্প্ৰদায়িক ঘৃণা বিষবাষ্প বিয়পোৱা অভিযোগত দিছিল এজাহাৰ। বিশিষ্ট লেখক হৰ্ষ মান্দাৰক উভতি ধৰিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰে। তেওঁ কয় যে হৰ্ষ মান্দাৰে হিমন্ত শৰ্মাক খুচিছে, তাৰ উত্তৰ ভুগিব এদিন। আনফালে দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। হাজাৰজন গৌৰৱ ৰাহুল আহিলেও একো কৰিব নোৱাৰে, মিয়াক খেদিছোঁ খেদিমেই। হিমন্ত বিশ্ব শৰ্মাৰ এটা ভয়ংকৰ মন্তব্য। গোটেই পৃথিৱীখনকে মিয়া কৰিব বিচাৰে কংগ্ৰেছে। অসমীয়া পাহৰি কেৱল মিয়া মিয়া কৰি থাকে কংগ্ৰেছে। মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে শালা লগাই দিয়ে। কংগ্ৰেছে নতুন বৰ অসমত মিয়াক সুমুৱাব বিচাৰিছে। বাংলাদেশী মিয়াক যিমান পাৰোঁ সিমান খেদাবলৈ চাম। এয়া হৈছে অসমীয়া জীৱন মৰণৰ কথা। কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক, অন্যথা কাষ চাপিম উচ্চ ন্যায়ালয়ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ ৰুজু কৰক গোচৰ। 24 ঘণ্টাৰ ভিতৰত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিস্ফোৰণ মন্তব্য। প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ। সংবিধানৰ পৰিপন্থী মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘৃণামূলক ভাষণ দিয়াৰ বাবে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে ৰুজু কৰিব লাগে গোচৰ। উচ্চতম ন্যায়ালয়েও স্পষ্ট কৰি দিছে এই কথা। কোনেও অভিযোগ নিদিলেও আৰক্ষীয়ে ৰুজু কৰিব লাগে গোচৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰক গোচৰ। এনেদৰে অধিবক্তা হাফিজ ৰছিদ আহমেদে মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে।